मोहम्मद कासेम आलीनि बाख्नायजाथाव खामानि बिस गोनां जिबौखौ जेबो गिनाय गैयाजासे हमदों। बे नुथायखौ नोंथांमोना नोजोर हो। जिबौखौ गावनि खालायाव अरहोना माबायदि सुबुंफोरखौ जिबौ अरनायनिफ्राय सांग्रांथि होदों। बिथाङानो जादों चिरां जिल्ला बिजनी सामिपट्टी गेरुखाबारिनि थागिबि मोहम्मद कासेम आली। बिथाङा लावथि गैयाजासे आखाइजों जिबौ हमनानै सुबुंफोरखौ मदद खालामदों। मानसिफोरनि न'आव एबा जिबौ ओंखारनायनि खौरां मोनोब्ला कासेम आलीया मदद होनो सिगांबोयो। कासेम आलीया गोबां रोखोमनि जिबौनि सोमोन्दै गियान दं। कासेम आलीया दिनै बिजनी सहरनि गोबां जायगाफोराव गोबां जिबौफोरखौ हमनानै रैखा खालामदों। बिस गोनां जिबौ आरो बिस गैयै जिबौखौ कासेम आलीया रैखा खालामो। जुदि सोरबाफोर जिबौ हमनो गोनांथि जायोब्ला 863893373132 नाम्बाराव फन खालामनानै कासेम आलीखौ फोनांजाब खालामनो हागोन। এই যে সাপ, এই সাপটো সব মানে ডাইরেক্ট যদি মানুহক কামুৰে কিন্তু মানুহৰ বিষ নালাগে। মেইনলি সাপৰ দাঁত কিন্তু এনে বহুত আছে, কিন্তু ইয়াৰ পয়জন থকা দাঁত হৈছে মাত্ৰ দুটা। তো এই দুটা দাঁত এই দুটা সাইডত থাকে। তো সাপটো কি কৰে চাওক, এই যে যেতিয়া এটা মানুহ সন্মুখত পৰি যায়, এই সাপটো ঠিক এই পজিশ্যনতহে মানুহ কামৰায়। এইটো চাওক, মই দেখাই আছোঁ দেই। এইটো কিন্তু প্ৰয়োজন নাই একচুৱেলি। এই সাপটো যদি এনেকুৱা কোনোবা কামুৰিছে আপোনালোকে ভয় খাব নালাগে, কাৰণ এনেকুৱা কামুৰিলে বিষ নালাগে ইয়াৰ। এইটো কামোৰাৰ পিছত কি কৰে, এই জায়গাটো এনেকুৱা প্ৰেছাৰ দিয়ে, এনেকুৱা পাল্টি দিয়াৰ লগে লগে ইয়াৰ মানে বিষটো সোমাই যাব পাৰে। কিন্তু এনেকুৱা যদি কামুৰিছে ডাইৰেক্টলি আপোনালোকে ভয় খাব দৰকাৰ নাই। এইটো পাল্টি দিলে আপোনালোকে ভয় কৰিব। পাল্টি দিলে বিষটো সোমাই যাব, আৰু যদি ডাইৰেক্ট মাৰিছে বিষ নালাগে। এতিয়া ক'ব ইয়াত কামুৰিছে, আপোনালোকে হঠাৎ হালকা বান্ধ দিব পাৰে। আচ্ছা, কেতিয়াবা যদি এনেকুৱা ধৰক আপুনি কাম কৰি আছে, বাঁহ কাটি আছে বা কিবা কাম কৰি আছে গছত, এনেকুৱা ধৰি লওক আপোনাৰ যদি এনেকুৱা জেগাত কামুৰিছে, তেতিয়াহ'লে আপোনালোকে ভয় খাব নালাগে। এইটো চাওক, মই দেখাইছোঁ দেই। ইয়াৰ কিন্তু প্ৰয়োজন নাই। এইটো চাওক, এইটো ইয়াৰ কিন্তু প্ৰয়োজন নাই। এনেকুৱা যদি মুখত বা যিকোনো জেগাত কামুৰিছে কিন্তু আপুনি ভয় খাব নালাগে দেই। ইয়াৰ দাঁত অ'কে আছে, কিন্তু ভয় খাব নালাগে। ইয়াৰ মানে প্ৰয়োজনে নাই। আৰু এই সাপে এনেকুৱা ডাইৰেক্ট কামুৰিলে বিষ নালাগে, এইটো পাল্টি দিলেহে বিষ সোমাই যায়। হ'ব। সাপটো চাওক, একচুৱেলি মই হাতেদি ধৰিছোঁ ঠিক, কিন্তু সাপে সকলোকে ক্ষতি নকৰে। কিন্তু ইয়াৰো মানে জীৱন এটা হেৰি আছে, ভয় আছে। সাপ যেতিয়া এটা মানুহৰ সন্মুখত পৰি যায় বা আপুনি তাক হয়তো ভৰি দি পাৰা দিছে বা কিবা কৰিছে, তেতিয়াহে আঘাত কৰে। কিন্তু আপোনালোকে সাপটো একচুৱেলি মাৰিব নালাগে। এই সাপৰ পৰা কিন্তু আমি বহুতকেইটা মানে ছেফটি পাওঁ। তো এইটো সাপটো আমি ধৰি লৈছোঁ চাওক। তো ইয়াৰ পিছত আমি সাপটো আমি এতিয়া জংঘলত এৰি দিম। আৰু যদি আপোনালোকৰ ইয়াত বিজনী এৰিয়াত যদি কেতিয়াবা সাপ ওলায়, আপোনালোকে ফৰেষ্টত অফিচত ফোন কৰে। এই ফোনটো কৰিব নালাগে, কাৰণ আমাৰ ইয়াত সাপ ধৰা মানুহ নাই। এতিয়া যদি আপুনি ফোন কৰিছে কেতিয়াবা অফিচত, কিন্তু মোকে মাতি থাকে। গতিকে আপোনালোকে মোৰ চেনেলটোত চাব, মোৰ নাম্বাৰ দি আছে। যদি সাপ ওলাইছে আপুনি ফোন কৰিব, মই আহি যাম লগে লগে, কোনো অসুবিধা নাই। বিজনেৰ সকলো ঠাইতে, সকলো ঠাইত যেতিয়া ৰাতি 12টা হ'লে টেনশ্যন নাই, আপোনালোকে ফোন কৰিব।